আজি এপছু এৰিব সভাপতি দীপেন বড়ুৱে আনুষ্ঠানিকভাৱে ছাত্ৰ সংগঠনটোৰ পৰা বিদায় ল'ব দীপেন বড়ুৱে এপছু এৰি সক্ৰিয় ৰাজনীতিত যোগদান কৰিব বড়ো সংগ্ৰামী নেতাজনে কাইলৈ ইউপিপিএলত যোগদান কৰাৰ সম্ভাৱনা দীপেন বড়ো হ'ব ইউপিপিএলৰ ওদালগুৰি বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী আৰু এই দীপেন বড়ুৱে এপছু এৰাৰ প্ৰাক্ষণত আমাৰ সাংবাদিক মুছাদ্দিক হুছেইনৰ আগত কি ক'লে শুনক 25 বছৰীয়া এপছুৰ যে সংগ্ৰাম এই সংগ্ৰাম পৰিহাৰ কৰি কাইলৈ আপছুৰ দায়িত্বৰ পৰা অৱসৰ ল'ব এপছুৰ সভাপতি দীপেন বড়ো আৰু ইতিমধ্যে ওদালগুৰি মহাবিদ্যালয়ত সকলো যে কাৰ্যনিৰ্বাহক সভা সেই কাৰ্যনিৰ্বাহকৰ সভাৰ ইতিমধ্যে প্ৰস্তুতি আৰম্ভ হৈছে আৰু এই মুহূৰ্তত মোৰ লগত আছে দীপেন বড়ো যিগৰাকী দীপেন বড়োৱে 2008 চনৰ সেই গোষ্ঠী সংঘৰ্ষত 2014 চনত 2012 চনৰ গোষ্ঠী সংঘৰ্ষত সমগ্ৰ ওদালগুৰিত আচলতে এক সুন্দৰ পৰিৱেশ গঢ়ি তুলি এক সংগ্ৰাম অব্যাহত ৰাখিছিল আৰু এই যি সংগ্ৰামী নেতাজনে আজি 25 বছৰৰ অন্তত তেখেতে আচলতে এই যি এপছুৰ সভাপতি বা এপছুৰ যি দায়িত্ব সেই দায়িত্বৰ পৰা অৱসৰ ল'ব মই পুনে তেখেতৰ ওচৰলৈ যাম আৰু জানিম যেহেতুকে আপুনি কাইলৈ অৰ্থাৎ আজি বুলি ক'ব লাগিব আজি আপুনি দায়িত্ব কিছু সময় পিছতে সুদীৰ্ঘ 25 বছৰ সংগ্ৰামৰ আপুনি আচলতে অৱসৰ ল'ব এটা নতুন দিনলৈ আগবাঢ়িব কি ক'ব এই মুহূৰ্তত সকলো কামৰে এটা সময় আৰু নিৰ্দিষ্ট এটা পৰিৱেশ থাকে আৰু মই সদায় সময়ৰ কাম সময়ত কৰিবলৈ ভাল পাওঁ আৰু নিৰ্দিষ্ট কামৰ প্ৰতি মোৰ সদায় এটা দৃষ্টিভংগী থাকে সেই এটা উদ্দেশ্য লৈ যেতিয়া মই এজন ছাত্ৰ আছিলোঁ আৰু এই ছাত্ৰ পঢ়ি থকা সময়ত গুৱাহাটী ডিষ্ট্ৰিক্ট কমিটি এপছুত মই প্ৰথম নিখিল বড়ো ছাত্ৰ সন্থাৰ কাম কৰিবলৈ সুযোগ পাইছিলোঁ তাৰপিছত গুৱাহাটী বিশ্ববিদ্যালয় মই নিজৰ অঞ্চলত ওদালগুৰি বা তাহানিৰ দৰং জিলাৰ বড়োবাজাৰ আঞ্চলিকতো মই এজন সাধাৰণ কৰ্মী আছিল সদস্য কিন্তু গুৱাহাটী বিশ্ববিদ্যালয় 2001 চনত গুৱাহাটী ডিষ্ট্ৰিক্ট কমিটি তাৰপিছত 2005 চনত কেন্দ্ৰীয় কমিটিৰ শিক্ষা সম্পাদক এটা গণজাগৰণ মই আনিবলৈ সুযোগ পাইছিলোঁ যে গুণগত শিক্ষাৰ অভিযান শিক্ষা বৰ্ষ হিচাপে 2006-07 সমগ্ৰ অসমত 2300 কিলোমিটাৰ আমি চাইকেল চলাইছিলোঁ বড়ো মাধ্যমৰ শিক্ষা উন্নীতকৰণ বা গুণগত শিক্ষাৰ কাৰণে আহি 2009 আৰু 10ত পুনৰ মই ওদালগুৰি জিলা এপছুৰ সভাপতি কেন্দ্ৰীয় কমিটিৰ পৰা আকৌ আহি দায়িত্ব অৰ্পণ কৰিছিলোঁ দৰং ওদালগুৰি যি গোষ্ঠী সংঘৰ্ষ যি ঘটনা শান্তি স্থাপনৰ কাৰণে সেই সময়ত জিলাখনৰ নতুন উপায়ুক্ত মীনাক্ষী সুন্দৰম SP আনন্দ প্ৰকাশ তিৱাৰীৰ লগত এই যে সংঘাত নিৰাময়ৰ কাৰণে শান্তিৰ কাৰণে আমি কাম কৰিছিলোঁ পুনৰ 2015ত আকৌ মই নিখিল বড়ো ছাত্ৰ সন্থাৰ উপসভাপতিৰ দায়িত্ব পালোঁ আহি পেলাই 2020 চনত যেতিয়া বড়ো শান্তি চুক্তি সম্পাদিত হ'ল প্ৰমোদ বড়ো ডাঙৰীয়া যিহেতু তেওঁ ৰাজনৈতিক পথাৰলৈ তেওঁ গুচি গ'ল মোক সভাপতি হিচাপে দায়িত্ব অৰ্পণ কৰিছিলে আৰু আহি 2026 তিনিটা কাৰ্যকাল মই এপছু সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিলোঁ জাতিয়ে মোক যি সন্মান আৰু যি মৰ্যাদা দিলে এই সন্মান আৰু মৰ্যাদাক মই পুনৰ উভতাই দিবৰ কাৰণে মই চেষ্টা কৰিছোঁ ইয়াৰ কাৰণে শান্তি চুক্তিত মই এজন উপসভাপতি হিচাপে সহযোগ কৰিছিলোঁ বড়োলেণ্ড মহোৎসৱ মই ৰাষ্ট্ৰীয় পৰ্যায়লৈকে লৈ গ'লোঁ য'ত মোদী ডাঙৰীয়া তাত উপস্থিত হৈছিল এপছুৰ এই কাৰ্যক্ৰমত লগতে উপেন ব্ৰহ্মক বিশ্ব দৰবাৰলৈ লৈ যাব লাগে তাৰ কাৰণে নতুন দিল্লীত গৃহমন্ত্ৰীক কৈ পেলাই ৰাস্তা আমি তাত মানে ইনাগুৰেশ্যন কৰিলোঁ উপেন ব্ৰহ্মৰ আমি প্ৰতিমূৰ্তি নতুন দিল্লীত স্থাপন কৰিলোঁ GI টেগ 21টা আইটেমৰ ওপৰত আমি কাম কৰি পেলাই লাভ কৰিবলৈ সক্ষম হ'লোঁ আৰু নাই দখনা গামচা বা বাদ্যযন্ত্ৰ খাদ্য প্ৰণালী সমান্তৰালভাৱে বাগুৰুম্বা দৌ সিদিনাখন গুৱাহাটীত হৈছিল ইয়াত আমি বড়ো সাহিত্য সভা এপছু হাৰিমু আফাদ একেলগে চৰকাৰক আমি সহযোগ কৰিছোঁ কাৰণ আমিয়ে সেইটো তৈয়াৰ কৰিছিল চৰকাৰে এইটো কৰি দিলে তাৰ কাৰণে চৰকাৰক মই ধন্যবাদ জনাওঁ তো গোটেই এই প্ৰক্ৰিয়াটোত ক'তবা নহয় ক'তবা জাতিটো বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ কাৰণে ভূটানৰ ৰাজমাতাক উপেন ব্ৰহ্মৰ বঁটা অৰ্পণ কৰা বা নেপালৰ পদ্মশ্ৰী আমাৰ অনুৰাধা কৈৰালাক আমি উপেন ব্ৰহ্মৰ বঁটা প্ৰদান কৰা এই সমগ্ৰ কামখিনি আমাৰ সময়ত আমি কৰিবলৈ সুযোগ পালোঁ আৰু হিয়া উজাৰি জাতিৰ স্বাৰ্থত জাতিক সেৱা কৰিবৰ কাৰণে মই
কাম কৰিছিলোঁ আহি এটা সময় থাকে মোৰ বয়সো হ'ল অৱসৰ মই বিচাৰিছোঁ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকে সিদ্ধান্ত লৈছে অহাকাইলৈ সকলো জিলা সকলো আঞ্চলিকৰ সহযোগত আলোচনাত আমি সিদ্ধান্ত লৈ পেলাই তেওঁলোকে মোক বিদায় দিয়াৰ কাৰণে এতিয়া প্ৰস্তুতি চলাইছে মই কেন্দ্ৰীয় কমিটি এপছু জিলা আঞ্চলিক আৰু ইউনিট সকলো স্তৰৰ বিশ্ববিদ্যালয় মহাবিদ্যালয় সকলো স্তৰৰ তেওঁলোকক মই আন্তৰিক মোৰ যি কৃতজ্ঞতা মোৰ যি সেৱা মই শ্ৰদ্ধা তেওঁলোকক জনাইছোঁ এপছুৰ প্ৰতি সদায় মোৰ জীৱনৰ শেষ বিন্দুলৈকে নিষ্ঠা সহকাৰে মোৰ সেৱা আৰু তেখেতসকলক এপছুৰ যিখিনি কাম কাজ জাতিৰ প্ৰতি এই যি সংগ্ৰাম এই যি যাত্ৰা সদায় মোৰ এইখিনি শ্ৰদ্ধা থাকিব আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত মুছাদ্দিক হুছেইনক আৰু এয়া দীপেন বড়োৰ প্ৰতিক্ৰিয়া এপছু ত্যাগৰ পূৰ্বে দীপেন বড়োৱে এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে